কামৰূপৰ চাংচাৰী লক্ষ্মীনগৰত পাহাৰত ভয়ংকৰ বনজুই কোনো লোকে পাহাৰৰ শুকান বননিত অগ্নিসংযোগ কৰাৰ ফলতে সংঘটিত হয় এই ঘটনা চাংচাৰী আৰক্ষী চকীৰ নিচেই কাষতে থকা লক্ষ্মীনগৰ পাহাৰত সংঘটিত হৈছে এই ভয়ংকৰ বনজুই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু চাংচাৰী থানাৰ আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই ঘটনাৰ ক্ষয়ক্ষতিৰ তথ্য বনজুয়ে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি মই যেতিয়া গুৱাহাটীৰ পৰা আহোঁ গুৱাহাটীৰ পৰা আহি লক্ষী মন্দিৰত তাৰমানে আমাৰ কাম চলি আছে কাম চাব আহিলোঁ আৰু পুৰোহিতক ক'লোঁ যে মই যাই আছোঁ তুমি ৰখা এইবুলি ৰখি থাকিল তাৰপিছতে আমাৰ এই কৰ্মী এজন আমাৰ এই সদস্য এজন আহিল তাৰপিছত আমি তেওঁৰ লগত আলোচনা কৰি পেলাই গেটটো বন্ধ কৰি যাব অলপ দেখা পালোঁ যে পাহাৰত জুই লাগি আছে বনজুই এতিয়া ক'ৰ পৰা কেনেকৈ লাগিছে আমি কিন্তু গম পোৱা নাই দেখা পাই মই লগে লগে পুলিচক খবৰ দিলোঁ আমাৰ চাংচাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক তেখেতে ফায়াৰ ব্ৰিগেডক খবৰ দিলে লগে লগে ময়ো খবৰ দিলোঁ আৰু তেখেতসকলে যথেষ্ট সহায় কৰিছে তাৰপিছতে আমাৰ উত্তৰ গুৱাহাটীৰ পৰা এখন গাড়ী আহি নুমাই থৈ যায় ডাঙৰ গাড়ী এখন আকৌ পঠাই দিলে সেইখনে কাম কৰিছে বৰ্তমান আমাৰ মানে অগ্নি নিৰ্বাপক বাহিনী উত্তৰ গুৱাহাটীৰ পৰা আহিল বাইহাটাৰ পৰা আহি তেওঁলোকে সহায় কৰি আছে আৰু জুই কিছু নুমুৱাৰ উপক্ৰম হৈছে কিছু অব্যাহত আছে জুই নুমাই আছে আৰু এখন গাড়ী ৰখি আছে এতিয়া আমাৰ SRD অফিচৰ মডুল সেইখিনিত লগাই পেলাই তেওঁলোকে জুই নুমুৱাৰ ব্যৱস্থা কৰি আছে উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট এনি ভাৰত 24